চেণ্টাৰ যিহেতু মই আজি আহিলোঁ আপোনালোকৰ ইয়াতে তাত কেনেকুৱা ধৰণৰ মানে সেইখিনি কৰা হয় কোচিং কেনেকুৱা ধৰণৰ কৰা হয় ইয়াত জেনেৰেলি আমাৰ ইয়াত বেংক SSC ৰেলৱে তাৰপিছত ষ্টেট লেভেল যিমানবোৰ এক্সাম আছে আছাম পুলিচ ADRE আৰু এতিয়া হাইকোৰ্টৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ যিটো হাইকোৰ্ট এক্সাম ওলাইছে আৰু আমি নতুনকৈ আকৌ ষ্টাৰ্ট কৰিবলৈ গৈছোঁ এতিয়া CTET আৰু CUT এইকেইটা যেনে টিচিং লেভেল আৰু যিকেইটা কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট তো সেইকেইটাৰ কাৰণে আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাইছোঁ এডমিশ্যনৰ কেনেকুৱা ধৰণৰ মানে এডমিশ্যনটো কেনেকুৱা এডমিশ্যনটো মানে এনেকৈ হয় চব আমাৰ গোটেইকেইটা ছাবজেক্ট গোটেইকেইটা যিকেইটা তোমাৰ টপিক আছে টপিককেইটা বেলেগ বেলেগ যেনে বেংকৰ যিকেইটা আছে বেংকৰ কাৰণে বেংকৰ ক্লাছ হয় SSC চবৰে বেলেগ বেলেগ হয় যেনেকৈ ইণ্ডিভিজুৱেল মানে মাৰ্কছ ক্লাছ নহয় চব আৰু দূৰৰ পৰা যে ল'ৰা ছোৱালী আহে কেনেকুৱা থকা খোৱা বোৱা কেনেকুৱা ধৰণৰ যিখিনি দূৰলৈ আহে আমাৰ হোষ্টেল আছে এনেকৈ বইজ হোষ্টেল আছে আৰু গাৰ্লছ হোষ্টেলটো আমি বনাই আছে এতিয়া সেইটো হ'ব আৰু সম্পূৰ্ণ কিন্তু এইটো ওচৰতে ভাড়াঘৰো আছে বহুতখিনি প্ৰিপেৰেশ্যন কেনেকৈ কৰে মানে বস্তুটো বিলাক আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিলে কেনেকুৱা ধৰণৰ ছাকচেছ হ'ব পাৰে প্ৰিপেৰেশ্যন কৰাটো বহুত টেকনিক আছে আমি তাৰ ভিতৰতো হ'ব লাগিব যে মানুহে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰিব লাগিব আমি কেতিয়াবা ষ্টাৰ্ট কৰিব লাগিব আমি সচৰাতে দেখা পাওঁ যে ল'ৰা ছোৱালীয়ে ষ্টাৰ্ট বহুত দেৰিকৈ কৰে কিছুমানে গ্ৰেজুৱেশ্যন পাছ কৰি কৰে কিছুমানে মাষ্টাৰ্ছ কৰে কিছুমানে ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছত কৰে কিন্তু জেনেৰেলি কোনো এটা কম্পিটিটিভ এক্সামিনেশ্যন আজিৰ দিনত ক্ৰেক কৰিব হ'লে যিমান সোনকালে পাৰে মানে ডিউৰিং দ্য গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতেই কৰিব লাগে আৰু আমি এটা বস্তু দেখি যাওঁ যে আমাৰ ল'ৰা ছোৱালীয়ে সদায় ৰখি থাকে আপোনাৰ ADRE অহালৈ বা কোনো এক্সাম নটিফিকেশ্যন অহালৈ ৰখি থাকে তো ইমান 3 মাহত যদি আপুনি বা 4 মাহ পঢ়ি যদি আপুনি চাকৰি পায় তেতিয়াহ'লেতো কথাই নাছিলে কিন্তু আচলতে কৰিব লাগিব কি তুমি আগৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব তুমি মেথছ ৰিজনিং ইংলিছ GS কিন্তু কোনোটা সময় লাগিব আৰু সেই পঢ়িব লাগিব ৰিভিজন কৰিব লাগিব তো সেইখিনিৰ কাৰণে কি হ'ব ল'ৰা ছোৱালী আগৰ পৰা প্ৰিপেয়াৰ হ'ব লাগে যে একেবাৰে সময়লৈ ৰখি থাকিব নালাগে নহ'লে কি হয় পিছতো দিগদাৰ হৈ যায় এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে নেকি বা আপোনাৰ ADRE হওক বা আছাম পুলিচ হওক যিকোনো এক্সাম দিবৰ কাৰণে বিচাৰি আছে নেকি তেনেহ'লে আজিয়ে হওক আমাৰ মহেন্দ্ৰ দাসৰ আমাৰ হস্পিটেলৰ নিচেই ওচৰতে আৰু যিটো লালপুৰা ৰোডৰ কাষতে আপুনি আহক আৰু যিকোনো এডমিশ্যনৰ কাৰণে ইয়াতে চলি আছে আপুনি যদি ল'ব বিচাৰে বা আপুনি যদি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আজিয়ে আহক মোৰ লগতে আৰু তাৰ লগত কথা পাতিম আপুনিও আছামৰ হওক বা ইণ্ডিয়াৰ হওক সকলো এক্সাম দি আছে নেকি প্ৰতিবাৰ ছাকচেছ হ'ব পৰা নাই নেকি SSC হওক বেংকিং হওক ADRE হওক ৰেলৱে হওক আছাম পুলিচ হওক যিকোনো ধৰণৰ এক্সামৰ কাৰণে আপুনি যদি প্ৰিপেৰেশ্যন কৰি আছে যদি বিফল হৈ আছে তেনেহ'লে আজিয়ে আহক আমাৰ নগাঁও আদিত্য হস্পিটেলত নিচেই লগতে কাষতে থকা যিখন আমাৰ মহেন্দ্ৰ দাসত এডমিশ্যন চলি আছে ময়ো আহিছিলোঁ আপোনালোকেও আহক বহুত ভাল এটা কোচিং চেণ্টাৰ যদি আহে প্ৰিপেৰেশ্যন কৰিব পাৰিব আৰু ইয়াতে লাইব্ৰেৰীৰ ব্যৱস্থা কৰাই দিয়া হৈছে আৰু আপুনি যদি এতিয়া ৰখি আছে যদি অতি সোনকালে আহক নতুন ভেকেঞ্চি আহি আছে যিহেতু নৱেম্বৰ মাহত আৰু যিমান পাৰে অতি সোনকালে আহি এডমিশ্যনটো লৈ লওক এডমিশ্যন চলি আছে ভিডিঅ'টো ইমানে আছিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব জয় অসম